জানাইছো আমাৰ আজি বহুত দুখৰ বিষয় আমি প্ৰথম আমাৰ পস্কটৰ স্বাধীনতা ৭৫ বছৰ হ'ল পিছতো আমাৰ এতিয়ালৈকে পকী দলং পোৱা নাই। আমি দুখিত হৈছোঁ আমাৰ আংকত প্ৰধান বৰুৱা ডাঙৰীয়াক আৰু লগতে আমাৰ জোনাই বিধায়ক ভুৱন পেগুক। আমি এতিয়ালৈকে গাঙৰখনৰ আমি বাঁহ সংগ্ৰহ কৰি প্লাছ ইফালে ৰছী ইয়াত আপোনাৰ ১৫-২০ কেজি ৰছী লাগে, এইটো আমি গাঁৱে গাঁৱে সংগ্ৰহ কৰি বনাবলগীয়া হৈছে। এইটোৰ কাৰণে আমাৰ বিজেপি চৰকাৰে অতি সোনকালে আমাৰ এই বোকাজান টু শান্তিপুৰ তাত আমাৰ যাবলগীয়া এই ৰাস্তাখন পকী দলং বনাই দিবৰ বাবে আমি আহ্বান জনাইছোঁ। ইয়াত আমি বহুত অসুবিধা পাইছোঁ কি শান্তিপুৰত বোকাজানৰ পৰা শান্তিপুৰ গৈ যাবলৈ হ'লে আমাৰ ইয়াৰ পৰা মটৰ চাইকেল হ'লেও আমাৰ আধা ঘণ্টা আৰু এৰলৈকে লাগি যায়, কিন্তু এতিয়ালৈকে বনাই দিয়া নাই। এইদিনাও আমাৰ MLA ছাৰে আৰু আংকত প্ৰধান বৰুৱা আহিছিলে ইলেকশ্যনৰ আগে এই দলংখন বনাই দিম কৈ কিনি এতিয়ালৈকে নাই। এইটোৰ কাৰণে আমি অলপ দুখ পাইছোঁ। যদি এইবাৰ এই 7 মাহ নে 8 মাহ সময় আছে, এই সময়ত যদি আমাক দলংটো নিৰ্মাণ নিদিয়ে তেন্তে আমাৰ এই অহা ইলেকশ্যনত হয়তো অলপ বিবেচনা ল'ব পৰা হ'বও লাগিব। এইখন বোকাজান শান্তিপুৰ যোৱা এখন নদী, এই নদীৰ বৰ্তমানলৈ আমি পকী দলং পোৱা নাই। এইখন নদীত এইখন দলঙত আমি বাঁহেৰে বনাইছোঁ নিজৰ গাঁঠি ধন খৰচ কৰি। যদিও এই শান্তিপুৰ বোকাজান আৰু শান্তিপুৰে নহয়, এই ডেম দিছমুৰ বোকাজান শান্তিপুৰ বহুখন গাঁৱে এই ৰাস্তা দি যায়। যদিও এইবছৰ যদি বনাই দিয়াৰ প্ৰধান বৰুৱা ছাৰে বা ভুৱন পেগু ছাৰে বনাই দিয়াৰ কথা প্ৰতিশ্ৰুতি দিয়াৰ পিছতো এইখন দলং বনাই দিয়া নাই। সেইটোৰ মৰ্মে আমি দুখিত যে যদিও এইখন দলং ইলেকশ্যনৰ আগে যদি বনাই নিদিয়ে, ইলেকশ্যন হোৱাৰ পিছত আমি তাৰ প্ৰতি ৰাইজে চকু ৰাখিম। জনাইছোঁ আমাৰ আজি বহুত দুখৰ বিষয় আমি প্ৰথম আমাৰ পস্কটৰ স্বাধীনতা ৭৫ বছৰ হ'ল পিছতো আমাৰ এতিয়ালৈকে পকী দলং পোৱা নাই। আমি দুখিত হৈছোঁ আমাৰ আংকত প্ৰধান বৰুৱা ডাঙৰীয়াক আৰু লগতে আমাৰ জোনাই বিধায়ক ভুৱন পেগুক। আমি এতিয়ালৈকে গাঙৰখনৰ আমি বাঁহ সংগ্ৰহ কৰি প্লাছ ইফালে ৰছী ইয়াত আপোনাৰ ১৫-২০ কেজি ৰছী লাগে, এইটো আমি গাঁৱে গাঁৱে সংগ্ৰহ কৰি বনাবলগীয়া হৈছে। এইটোৰ কাৰণে আমাৰ বিজেপি চৰকাৰে অতি সোনকালে আমাৰ এই বোকাজান টু শান্তিপুৰ তাত আমাৰ যাবলগীয়া এই ৰাস্তাখন পকী দলং বনাই দিবৰ বাবে আমি আহ্বান জনাইছোঁ। ইয়াত আমি বহুত অসুবিধা পাইছোঁ কি বোকাজানৰ পৰা শান্তিপুৰ গৈ যাবলৈ হ'লে আমাৰ ইয়াৰ পৰা মটৰ চাইকেল হ'লেও আমাৰ আধা ঘণ্টা আৰু এৰলৈকে লাগি যায়, কিন্তু এতিয়ালৈকে বনাই দিয়া নাই। এইদিনাও আমাৰ MLA ছাৰে আৰু আংকত প্ৰধান বৰুৱা আহিছিলে ইলেকশ্যনৰ আগে এই দলংখন বনাই দিম কৈ কিনি এতিয়ালৈকে নাই। এইটোৰ কাৰণে আমি অলপ দুখ পাইছোঁ। যদি এইবাৰ এই 7 মাহ নে 8 মাহ সময় আছে, এই সময়ত যদি আমাক দলংটো নিৰ্মাণ নিদিয়ে তেন্তে আমাৰ এই অহা ইলেকশ্যনত হয়তো অলপ বিবেচনা ল'ব পৰা হ'বও লাগিব। এইখন বোকাজান শান্তিপুৰ যোৱা এখন নদী, এই নদীৰ বৰ্তমানলৈ আমি পকী দলং পোৱা নাই। এইখন দলঙত আমি বাঁহেৰে বনাইছোঁ নিজৰ গাঁঠি ধন খৰচ কৰি। যদিও এই বোকাজান আৰু শান্তিপুৰে নহয়, এই ডেম দিছমুৰ বোকাজান শান্তিপুৰ বহুখন গাঁৱে এই ৰাস্তা দি যায়। যদিও এইবছৰ যদি বনাই দিয়াৰ প্ৰধান বৰুৱা ছাৰে বা ভুৱন পেগু ছাৰে বনাই দিয়াৰ কথা প্ৰতিশ্ৰুতি দিয়াৰ পিছতো এইখন দলং বনাই দিয়া নাই। সেইটোৰ মৰ্মে আমি দুখিত যে যদিও এইখন দলং ইলেকশ্যনৰ আগে যদি বনাই নিদিয়ে, ইলেকশ্যন হোৱাৰ পিছত আমি তাৰ প্ৰতি ৰাইজে চকু ৰাখিম।